মন্দিৰত কোৰাণ শ্বৰীফ ইছলাম ধৰ্মৰ পবিত্ৰ কোৰাণ প্ৰদান কৰিলে মছজিদলৈ মনসা মন্দিৰ প্ৰাংগণত মছজিদলৈ প্ৰদান কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফ ধৰ্মীয় মেৰুকৰণে সমগ্ৰ দেশক এক প্ৰকাৰ গ্ৰাস কৰাৰ সময়তে হাজোৰ ৰামদিয়াত দেখা গ'ল এক বিপৰীত দৃশ্য হিন্দু সাধক বাবাই ইছলাম ধৰ্মৰ পবিত্ৰ কোৰাণ শ্বৰীফ প্ৰদান কৰিলে মছজিদলৈ বুলি হাজোৰ ৰামদিয়াৰ প্ৰমোদ বেজবৰুৱাই প্ৰদান কৰিলে ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মপুথি কোৰাণ শ্বৰীফ ঐতিহাসিক মনসা মন্দিৰ প্ৰাংগণত কেইবাটাও মছজিদলৈ ইছলাম ধৰ্মৰ লোকৰ জৰিয়তে প্ৰদান কৰিলে ধৰ্মীয় পুথি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতেই এই পবিত্ৰ কোৰাণ শ্বৰীফ প্ৰদান কৰা হয় নহয় মই হিন্দু নহয় মই মুছলমান নহয় মই খ্ৰীষ্টান আমি সকলোৱে এক ঈশ্বৰৰ সন্তান শ্লোগানেৰে প্ৰমোদ বেজবৰুৱাই দেখুৱালে প্ৰকৃত মানৱৰ প্ৰকৃত কৰ্মৰাজি তেওঁৰ ওচৰৰ মছজিদটোৰ কাৰণে ইয়াৰ পৰা মনসা মন্দিৰৰ পৰা এখন আজি মোৰ জন্মদিনত কোৰাণ শ্বৰীফ উপহাৰ দিওঁ ভাল কিয় নালাগিব নহওঁ মই হিন্দু নহওঁ মুছলমান এই ভাৰতত জন্ম পাইছোঁ মই ভাৰতীয় সন্তান কোন হেৰা হিন্দু কোন মুছলমান সকলোৱে এক আল্লাহ বা ঈশ্বৰৰ সন্তান যে মই হিন্দু নহয় মুছলমান নহয় জৈন নহয় খ্ৰীষ্টান নহয় মোৰ লগত হিন্দু নাই মুছলমান নাই জৈন নাই খ্ৰীষ্টান নাই এই আমাৰ মুছলমান পৰিয়াল এইটো মুছলমান পৰিয়াল বুলি নাভাবোৱে তেওঁলোকেও নাভাবে মই কিবা হিন্দু গোৰামী হিন্দু বুলি এইটো সঁচাকৈ সম্প্ৰীতিৰ নিদৰ্শন এনে হাজোত আছে আৰু হাজোত যেহেতু আমি হাজোতে আছোঁ হাজো এখন হিন্দু মুছলমানৰ জৈন খ্ৰীষ্টানৰ মিলনভূমি মই এইটো এটা কথাই বুজাওঁ সকলোৱে যাতে আমাৰ আদৰ্শটো লয় এই ৰামদিয়াৰ পৰাই আমি যিটো বাৰ্তা দিছোঁ আজি সমাজত হিন্দু মুছলমান কৰি থাকি লাভ নাই ভাতৃত্ববোধৰেই ভাৰতবৰ্ষৰ নতুন ভাৰত গঢ়াৰ কাৰণে সকলোৱে থাকিব লাগে যদি হিন্দু মুছলমান কৰি থাকে কোনো কোৰাণ শ্বৰীফে কোৱা নাই তুমি সীমা কাটা তুমি ইছলামক হিংসা কৰা হিন্দুক হিংসা কৰা ভাগৱতত কোৱা নাই তুমি ইছলামক হিংসা কৰা এইবিলাক কোৱা নাই সকলোৱে কৈছে অহিংসা যে সকলোৱে শান্তিৰে থকা সকলোৱে সম্প্ৰীতিৰে থকা সকলোৱে বন্ধুত্বৰে থকা চাওকচোন এয়া গলত ধৰি আমি কিমান ধুনীয়াকৈ আছোঁ ভাল নালাগিব একদম হিয়া উজাৰি কৈছোঁ যে মই হিন্দু নহয় মই মুছলমান আৰু এওঁলোকে চাওকচোন আজি তেওঁলোকে যদি ইছলাম বুলি গৰমিৰ কৰি থাকিল হয় তেখেতসকলে মোৰ লগত এনেকৈ যেন আহিল হয় যে ইয়াত মনসা মন্দিৰত আমি ইয়াৰ পৰা শান্তি সম্প্ৰীতিৰে সকলোৱে থকাৰ কাৰণে আহ্বান কৰিছোঁ আৰু সাধনা কি হ'ব লাগে আনৰ মংগলৰ কাৰণে হ'ব লাগে সাধনা নিজৰ কাৰণে কেতিয়াও হ'ব নালাগে প্ৰমোদ বেজবৰুৱা নামৰ এইজন সাধকৰ এনে যোগাত্মক চিন্তাধাৰা আৰু দূৰদৰ্শী মনোভাৱৰ বাবে সকলোৱে তেওঁক শলাগ লৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।